নমস্কাৰ। মোৰ নাম আব্দুৰ ৰাজ্জাক শেখ। মই প্ৰাক্তন জিলা পৰিষদ সদস্য, বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা, শক্তি কেন্দ্ৰৰ প্ৰভাৰী হিচাপে কাম কৰি আছোঁ। আপোনালোকে জানে গোটেই অসমতেই পঞ্চায়ত ডেলিমিটেশ্যন আৰম্ভ হৈছে। আমি গৌৰীপুৰ LACৰ অন্তৰ্গত মানুহ। ইতিমধ্যে চৰকাৰে SOP দিছে। বিশেষকৈ আমি গৌৰীপুৰ LACৰ সমূহ সন্মানীয় সাধাৰণ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ পঞ্চায়ত ডেলিমিটেশ্যনৰ ফাইনেল ড্ৰাফ্ট লিষ্টটো এইটো 27 তাৰিখত ওলাব। প্ৰথমে ড্ৰাফ্ট লিষ্টটো আমি 17 তাৰিখত চৰকাৰে ওলাই দিব, আৰু তাৰ কাৰণে চৰকাৰে ইতিমধ্যে যি ড্ৰাফ্ট লিষ্ট বনাইছে সেইটো ৰাইজক ৰিপ্ৰেজেণ্ট কৰাৰ কাৰণে ৰিপ্ৰেজেণ্টেশ্যন ক্লেইম এণ্ড অবজেকশ্যনৰ কাৰণে 18 তাৰিখৰ পৰা 20 তাৰিখক সোমাই দিয়া হৈছে। এই 18 আৰু 20 তাৰিখত আমি ড্ৰাফ্ট লিষ্ট ওলোৱাৰ পিছত আমি সকলো ক্লেইম অবজেকশ্যন দিব পাৰিম। কিন্তু ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে যে চৰকাৰে ড্ৰাফ্ট লিষ্ট ওলোৱাৰ আগতেই প্ৰতিদিনেই আমি কিছুমান দুষ্ট চক্ৰই অফিচৰ পৰা ডেইলি এটা ড্ৰাফ্ট লিষ্ট ওলাই আছে। ইতিমধ্যে 3টা ড্ৰাফ্ট লিষ্ট ওলাইছে। লাষ্ট 3 তাৰিখত এটা ড্ৰাফ্ট লিষ্ট ওলোৱা বুলি আমি গম পাইছোঁ, এইটো ড্ৰাফ্ট লিষ্ট। আৰু এইটো লৈ ৰাইজে বিভিন্ন অভিযোগ আৰু উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছে। সেইকাৰণে আমি চৰকাৰক অনুৰোধ কৰিম যে এইটো অফিচৰ পৰা কেনেকৈ কোনে এই ড্ৰাফ্ট লিষ্টটো ফাইনেল ড্ৰাফ্ট লিষ্ট ওলোৱাৰ আগত কোনে এইবিলাক ওলাই আছে সেইটো তদন্ত হ'ব লাগে। আৰু ইয়াৰ কাৰণে আমি প্ৰতিনিধি হিচাপে জবাবদিহি হ'ব লগা হৈছে। যেতিয়া ড্ৰাফ্ট লিষ্ট ওলাই ৰাইজৰ হাতত যায়, ৰাইজে আমাক দিয়ে আৰু এনেকৈ ডেলিমিটেশ্যন হৈছে বুলি আমাক সুধি বহুত জবাবদিহি হ'ব লগা হৈছে। সেইকাৰণে আমি এই ডেলিমিটেশ্যনৰ দায়িত্ব থকা আমাৰ সন্মানীয় ধুবুৰী জিলাৰ আয়ুক্ত মহোদয় আৰু আমাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু নিৰ্বাচনী বিষয়াক অনুৰোধ কৰিম যে আপোনালোকৰ অফিচৰ পৰা কাক দায়িত্ব দিছে এইটো যাতে আমাৰ লিকেজ নহয়, আৰু এটি ইনকোয়ারি কৰি তদন্ত কৰি দোষীক কৰায়ত্ব কৰি এইটো শাস্তি দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই চেগতে আমি সমূহ গৌৰীপুৰ LACৰ সাধাৰণ ৰাইজ আৰু প্ৰতিনিধিসকলক জনাব বিচাৰিছোঁ যে আমি ভয় খাই লাভ নাই। চৰকাৰে ইতিমধ্যে চৰকাৰৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। তেখেতসকলে আমাৰ অসুবিধা নকৰি ড্ৰাফ্ট লিষ্টটো বঢ়িয়াকৈ বনাব বুলি আমাৰ বিশ্বাস। সেইকাৰণে আমি ড্ৰাফ্ট লিষ্ট 17 তাৰিখত ওলোৱাৰ আগত হুলস্থুল কৰিব নালাগে। ড্ৰাফ্ট লিষ্ট ওলোৱাৰ পিছত আমাৰ কি অভাৱ অভিযোগ আছে আমি জনাব পাৰিম। নিশ্চয়কৈ এই চৰকাৰে আৰু প্ৰশাসনিক যি দায়িত্বত থকা ডেলিমিটেশ্যনৰ সদস্য চেয়াৰমেনসকলে আমাৰ অজুৰ আপত্তিবিলাক মানিব আমাৰ বিশ্বাস, আৰু ভালকৈ এইটো পঞ্চায়ত ডেলিমিটেশ্যন এটা সুন্দৰকৈ হ'ব, এইটো আমি সমৰ্থন কৰিম আৰু সমৰ্থন আছে। ইয়াৰ কাৰণে অলৰেডি অল ৰিকগনাইজড পাৰ্টিৰ 19 তাৰিখত মিটিং হ'ব, আৰু ক্লেইম অবজেকশ্যনৰ কাৰণে 18-20 তাৰিখত আমি অবজেকশ্যন কৰিব পাৰিম। আৰু 22 ছেপ্টেম্বৰত এইটো এটা শৰ্ট স্ক্ৰুটিনি কৰিব তেখেতসকলে। পিছত 23 পৰা 25 তাৰিখলৈকে আমাৰ পাব্লিক হিয়াৰিং ল'ব। আমাৰ অজুৰ আপত্তিৰ হিয়াৰিং হোৱাৰ পিছত 26 তাৰিখত এটা শৰ্টিং আৰু স্ক্ৰুটিনি কৰি 27 তাৰিখত এটা ফাইনেল ড্ৰাফ্ট পঞ্চায়ত ফাইনেল ড্ৰাফ্ট ওলাই দিব। এটি চৰকাৰী SOP মতে। সেইকাৰণে সকলোকে অনুৰোধ জনাইছোঁ যে আমি চৰকাৰে আমাৰ দাবীবিলাক মানিব নিশ্চয়, আমি সকলোৱে সহযোগ কৰিব লাগে। আমাৰ জিলা প্ৰশাসন নিকা আৰু স্বচ্ছভাৱে কাম কৰি আছে পঞ্চায়ত ডেলিমিটেশ্যনত, আমি এইটো বিশ্বাস কৰোঁ আৰু তেখেতৰ প্ৰতি আস্থা আছে, আৰু তেখেতে আমাক অজুৰ আপত্তিবিলাক মানি ৰাইজৰ সুবিধাৰ্থে পঞ্চায়ত ডেলিমিটেশ্যনটো কৰিব। মোৰ বিশ্বাস এটা ৱাৰ্ড 6 কিলোমিটাৰ নদী পাৰ হৈ সেইবিলাক পঞ্চায়তত সংলগ্ন নকৰি বুলি আমি প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, এইটো নকৰিব বুলি মোৰ বিশ্বাস। আৰু এইটো অনুৰোধ ৰাখি আজি পঞ্চায়ত ডেলিমিটেশ্যন লৈ মই দুই আখৰ এই কাৰণে জনাবলৈ পাইছোঁ। এটা কথা মানে পঞ্চায়ত ইলেকশ্যন ডিচেম্বৰত মানে ডিক্লেয়াৰ হ'ব নে ডিচেম্বৰত হ'ব ইলেকশ্যন? পঞ্চায়ত ইলেকশ্যন এজ পাৰ কি কয়
কেবিনেট ডিচিশ্যন মতে 31 ডিচেম্বৰৰ ভিতৰত পঞ্চায়ত পাতিবলৈ চৰকাৰে ইতিমধ্যে যোজনা কৰিছে। আমি এইটো বিশ্বাস যে 31 ডিচেম্বৰৰ ভিতৰতেই পঞ্চায়ত ইলেকশ্যন হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।